নমস্কাৰ আজি 28 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বীৰ লাচিত খানা শেষ খকিয়নি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শেষ খকিয়নি দম আছে যদি কাইলৈ মিয়া বেপাৰীক বাধা দিয়ক এবাৰ মাছ বিক্ৰীক লৈ এবাৰ দেখ তুলপাৰ দম আছে যদি কাইলৈ মিয়া বেপাৰীক বাধা দিয়ক অসমীয়াক ধমক এবাৰ সংখ্যালঘু সংগঠনৰ আমি জনাই আছো এটা বিশেষ খবৰ কিয়নো বীৰ লাচিত খানা শেষ খকিয়নি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বীৰ লাচিত খানাৰ যদি দম আছে কাইলৈ মিয়া মাছ বেপাৰীক বাধা দি দেখুৱাওক বীৰ লাচিত খানাক দমন কৰিবলৈ আমি সাজু হৈছো শৃংখল চলিহাৰ গুণ্ডা বাহিনীয়ে কাইলৈ মিয়াক বাধা দিলেহে বুজিব অসমত কিমান দম আছে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো আপোনালোকৰ দম আছে ক্ষমতা আছে যদি নগাঁৱৰ বৰ বজাৰত থিয় হওক ইয়াত শৃংখল চলিহাৰ গুণ্ডামি নচলিব ইয়াত শৃংখল চলিহাৰ ভণ্ডামি নচলিব হুংকাৰ দিয়া হৈছে গুণ্ডা বাহিনী কেনেকৈ প্ৰতিহত দমন কৰিব লাগে আমি জানো হুংকাৰ দিয়া হৈছে অসমত হিন্দু মুছলমানৰ খেল খেলিবলৈ দিয়া নহব উজনি অসমত চলা দম নগাঁও মধ্য অসমত নচলিব মিয়া বেপাৰীসকল কাইলৈ উন্মুক্ত মনেৰে মাছ বিক্ৰী কৰিবলৈ আহক অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে সুৰক্ষা দিম বীৰ লাচিত খানাক এবাৰ শেষ খকিয়নি প্ৰদান কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আৰু এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি বিধানসভাৰ গেটত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে শিলখাকুৰ উচ্ছেদিত প্ৰতিবাদ কৰিছে আৰু মহিলাৰ প্ৰতিবাদকাৰীক চৰ এবাৰ আৰক্ষীৰ আমি জনাই আছো এটা বিশেষ খবৰ অসম বিধানসভাৰ মূল গেটত এবাৰ শিলখাকুৰ উচ্ছেদিতই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বিধানসভাৰ মূল গেটৰ সন্মুখতে প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বিধানসভাৰ মূল গেটৰ সন্মুখতে প্ৰতিবাদকাৰী আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে মহিলা প্ৰতিবাদকাৰীক চুচুৰাই আটক কৰা হৈছে দাবী কাপেট জনোৱাৰ চেষ্টা কৰিছো শিলখাকুৰ মহিলাৰ প্ৰতিবাদকাৰীক আৰক্ষীয়ে চৰিওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীকো প্ৰত্যাক্ৰমণৰ বাবে সুচা প্ৰতিবাদকাৰীৰ অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আটক কৰিছে মহানগৰ আৰক্ষীয়ে প্ৰতিবাদস্থলীত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে শিলখাকুৰ উত্তেজিত মহিলা প্ৰতিবাদকাৰীয়ে শিলখাকুৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী জনাইছে এইবাৰ প্ৰতিবাদকাৰীয়ে মূল গেটত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে অসম বিধানসভাৰ মূল গেটত উচ্ছেদিত মহিলাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী আৰু এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰিব এবাৰ বিৰোধী ঐক্যই একত্ৰিত হৈছে 18টাকৈ ৰাজনৈতিক দল আমি জনাই আছো এটা বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বৰখাস্তৰ দাবীত এজাহাৰ দাখিল কৰিব বিৰোধী ঐক্য মঞ্চই 18টা ৰাজনৈতিক দলৰ দ্বাৰা গঠিত বিৰোধী ঐক্যৰ বৈঠকত গ্ৰহণ কৰা হৈছে এই ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ বিদেশত থকা সম্পত্তিৰ তালিকাও আজি ৰাজহুৱা কৰাৰ হুংকাৰ দিছে বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহা অভিযোগৰ তালিকা লৈ ৰাইজৰ কাষলৈ যাব বিৰোধী ঐক্য মুখ্যমন্ত্ৰীক বৰখাস্তৰ বাবে ৰাজ্যপালৰ জৰিয়তে ৰাষ্ট্ৰপতিক জনাব আহ্বান এবাৰ মুখ্যমন্ত্ৰীক বৰখাস্তৰ বাবে ৰাজ্যপালৰ জৰিয়তে আহ্বান জনাব ৰাষ্ট্ৰপতিক ৰাজ্য পৰিচালনাত মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ অভিযোগ তুলি খৰব হৈ পৰিছে আজি বিৰোধী স্মাৰ্ট মিটাৰ বিতৰ্ক আৰু সম্পত্তিৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে অসম অশান্ত কৰিব বিচাৰিছে বুলি মন্তব্য কৰিছে বিৰোধীয়ে মুখ্যমন্ত্ৰীক বৰখাস্তৰ দাবী এজাহাৰ দাখিল কৰিব বিৰোধী ঐক্য মঞ্চই
পৰৱৰ্তী অনেক গুৰুত্বপূৰ্ণ খবৰ হৈছে আধাৰ কাৰ্ড উলিয়াব নোৱাৰা সকললৈ এটা ভাল খবৰ দিছে ৰাজ্য চৰকাৰে অচিৰেই লাভ কৰিব এতিয়া আধাৰ কাৰ্ড আমি জনাই আছো এটা বিশেষ খবৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা কিয়নো আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে লাখ লাখ লোক আৰু লাখ লাখ লোকলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ দিয়া হৈছে আমি জনাই আছো এটা বিশেষ খবৰ কেন্দ্ৰীয় চৰকাৰে খুলি দিছে ব্লক হৈ থকা লাখ লাখ আধাৰ কাৰ্ড আৰু প্ৰত্যাহাৰ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত থকা পূৰ্বৰ নিষেধাজ্ঞা এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত থকা পূৰ্বৰ সেই নিষেধাজ্ঞা আধাৰ কাৰ্ড আৰু এনআৰসিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই আজি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই 9,35,000 আধাৰ কাৰ্ড মুকলি কৰি দিছে চৰকাৰে 2019 চনৰ পৰা বন্ধ হৈ আছিল এই আধাৰ কাৰ্ডসমূহ আৰু ইতিমধ্যে চৰকাৰে খুলি দিছে এনআৰসিৰ বায়োমেট্ৰিক দিয়াৰ পৰাই ব্লক হৈ আছিল আধাৰ কাৰ্ড আৰু তাৰ বাবে লাখ লাখ লোক বঞ্চিত হৈ আছিল চৰকাৰী সুবিধাৰ পৰা বিষয়টো অধ্যয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছিল সাব কমিটি আৰু আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিবলৈ কেন্দ্ৰক পত্ৰ দিছিল চৰকাৰে এতিয়াৰ পৰা ৰেচন কাৰ্ডকে ধৰি অন্যান্য সুবিধা পাব এই সকল লোকে UIDAI শীঘ্ৰে এই সন্দৰ্ভত জাৰি কৰিব বিশেষ নিৰ্দেশনা আৰু আধাৰ কাৰ্ডক লৈ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে পৰৱৰ্তী খবৰ মিয়া হটাও অভিযানৰ মাজতেই শিৱসাগৰ পৌৰসভাৰ এক বৃহৎ সিদ্ধান্ত এতিয়াৰ পৰা অসমীয়াতে হ'ব লাগিব নাম ফলক পৌৰসভাই বান্ধি দিছে সময়সীমা আমি জনাই আছো এটা বিশেষ খবৰ মিয়া হটাও অভিযানৰ মাজতেই শিৱসাগৰ পৌৰসভাৰ বৃহৎ সিদ্ধান্ত কিয়নো সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক হ'ব লাগিব অসমীয়াত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ নাম ফলক অসমীয়াত কৰিবলৈ এসপ্তাহৰ সময় বান্ধি দিছে পৌৰসভাই আৰু অসমীয়া নাম ফলকৰ দাবী তুলিছিল উজনিৰ 30টা সংগঠনে দল সংগঠনৰ দাবীৰ পিছতে পৌৰসভাই জাৰি কৰিছে নিৰ্দেশনা পৌৰসভাৰ আৰ্হিতে হ'ব লাগিব ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক আৰু মিয়া হটাও অভিযানৰ মাজতেই শিৱসাগৰ পৌৰসভাৰ বৃহৎ সিদ্ধান্ত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলক হ'ব লাগিব এতিয়াৰ পৰা অসমীয়াত আৰু নাম ফলক অসমীয়া কৰিবলৈ এসপ্তাহৰ সময়সীমা পৌৰসভাই বান্ধি দিছে অসমীয়া নাম ফলকৰ দাবী তুলিছিল উজনিৰ 30টাকৈ সংগঠন পৰৱৰ্তী খবৰ বিভাজনৰ ৰাজনীতি নকৰিব মিয়াইহে পৰিছে অসমীয়া বিদ্যালয়ত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সক্ৰিয় ভূমিকা লৈছিল মিয়া মুছলমানে অসমীয়া ভাষাৰ বিদ্যালয়ত মিয়াসকলেহে পৰিছে অসমীয়া ভাষা সংস্কৃতিৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে মিয়াসকলে অসমত নচলিব হিন্দু মৌলবাদী মুছলমান মৌলবাদী এইখন অসমীয়াৰ অসম ইয়াত হিন্দুত্ববাদ ইছলামবাদ নচলিব বাংলাদেশী বুলি কোৱা লোকসকল আচলতে ভাৰতীয় নাগৰিক অসম সাহিত্য সভাটো বৰঙণি আগবঢ়াইছিল মিয়াসকলে মিয়া মুছলমানক লৈ ডাঙৰ মন্তব্য আজি কৰিছে আমচুৰ তৰফৰ পৰা মিয়া আৰু মুছলমানক লৈ এক ডাঙৰ মন্তব্য আজি কৰা হৈছে আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ইউএছ টিমৰ মালিকৰ OBC সাৰ্টিফিকেট ভুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ইউএছ টিমৰ মালিকক উভতি ধৰিছে গোচৰ ৰুজু নিৰ্দেশ এবাৰ বিপদত পৰিছে ইউএছ টিমৰ মালিক মেহবুবুল হক আমি জনাই আছো এটা বিশেষ খবৰ ভুৱা OBC সাৰ্টিফিকেট বনাইছিল ইউএছ টিমৰ মালিক মেহবুবুল হকে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ইউএছ টিমৰ মালিকৰ OBC সাৰ্টিফিকেট বাতিল কৰিছিল কৰিমগঞ্জৰ ডিসিয়ে ভুৱা OBC সাৰ্টিফিকেট বনোৱা মেহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব মেহবুবুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেহবুবুল হকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী গৰাকীৰ কিৰেন সম্প্ৰদায়ৰ পৰিচয়ৰে ভুৱা সাৰ্টিফিকেট বনাইছিল ইউএছ টিমৰ মালিক মেহবুবুল হকে ভুৱা OBC সাৰ্টিফিকেট গ্ৰহণ কৰা মেহবুবুল হকৰ বিৰুদ্ধে বহু লোকে দাখিল কৰিছিল অভিযোগ বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকী আৰু ভুৱা OBC সাৰ্টিফিকেট গ্ৰহণ কৰা মেহবুবুল হকৰ বিৰুদ্ধে বহু লোকে দাখিল কৰিছিল অভিযোগ
ভুৱা OBC সাৰ্টিফিকেট লোৱা মেহবুবুল হক কেনেকৈ শিক্ষাবিদ হল সেয়া প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ভুৱা OBC সাৰ্টিফিকেট বনোৱা মেহবুবুল হকক শেষ খকিয়নি দিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক আক্ৰমণ কৰা সকলে নিজৰ বাবে বিপদ মাতিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মোক আক্ৰমণ কৰা সকলে নিজৰ বাবে এতিয়া বিপদ মাতিছে মোক আক্ৰমণ কৰা সকলে দৰাচলতে গম নোপোৱাকৈ নিজকে আক্ৰমণ কৰিছে ভুৱা OBC সাৰ্টিফিকেট বনাইছিল USTMৰ মালিক মেহবুবুল হকে বুলি আজি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই